हेलो एवरीवन आज এটা হেলদি আৰু ইউনিক ৰেচিপি লৈ আহিছো সকলোৰে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মই আজি ঘৰতে সন্ধিয়া চাহ খাবৰ কাৰণে এটা ৰেচিপি বনাইছিলো তাকে বোলো আপোনালোকৰ লগতো শেয়াৰ কৰি ইফালে এখন পেন লৈছো পেনখনত অকনমান মিঠাতেল দিছো যেহেতু পৰাপক্ষত ৰিফাইনটো এভয়েড কৰিব লাগে ৰিফাইনটো এনেও আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলিয়ে কোৱা হয় যেহেতু অলপ আনহেলদিত পৰে আৰু সেই কাৰণে মিঠাতেল অকনমান ললো তাতে পিয়াজ দিলো অকনমান আৰু অকনমান নহৰু আদাৰ পেষ্ট দিছো আৰু এইখিনি অকনমান ভাজি লৈছো তাৰ পাছত ইয়াতে মই কেইটামান বাদাম দিছো रोस्ट কৰি থোৱা আছিল বাদাম কেটা হেকেটা দিছো তাৰ পাছত ইয়াত আপোনালোকে ইচ্ছা কৰিলে নৰসিংহ পাতো দিব পাৰে আৰু কিবা কিবি ভেজিটেবল এডো কৰিব পাৰে মই একেবাৰে সিম্পল কে ট্ৰাই কৰিছো আৰু অকনমান হালধি দিলো অকনমান মছলা তাতে অকনমান ৰং জলকীয়াৰ গুৰি আৰু সকলোখিনি ধুনিয়াকে মিক্স কৰি দিলো মিক্স কৰি ইয়াত দেখিছে ধুনিয়াকে মছলাখিনি মিক্স হৈ গল তাৰ পাছতে ইয়াতে মই অলপমান সেৱৈ দিছো সদায় যেহেতু সেৱৈটো আমি চেনি দি বা মিঠা কৰি খাওঁ আৰু এটো যেহেতু আজিকালি বহুত মানুহৰ ডায়াবেটিস বা ইটো হিটো প্ৰবলেম হয় ন তো সেই কাৰণে ভাবিলো আজি অকনমান বেলেগকে বনাই চাওছো যাতে স্বাস্থ্যৰ কোনো ক্ষতি নহয় সেই বুলি আৰু এইফালে ইয়াতে অকনমান নিমখ দিছো মানে সোৱাদ অনুসৰি নিমখ দিছো আৰু ধুনিয়াকে সকলোখিনি ভাজি ললো আৰু মছলাখিনিও ধুনিয়াকে মিলি গল আৰু ইয়াতে মই অকনমান গৰম পানী এড কৰিছো আৰু ধুনিয়াকে যেতিয়ালৈকে মানে হিজা যিমানখিনি পৰিমাণৰ পানী লাগে হিমানটো চাই লব যাতে হিজিবও লাগিব আৰু ধুনিয়াকে হিজি গল সেৱৈখিনি আৰু লগতে পানীও শুকাই গল দেখিছে একদম ধুনিয়া হৈছে আৰু এডাল হৈছে মানে একেবাৰে লেপথেপিয়াও হৈ যোৱা নাই আৰু এনেকে বনাই খাই চাবচোন আৰু ওপৰতে মই তেজপাত কেইখিলামানো দিছিলো কবলে পাহৰি গলো বাৰু তাতে ইয়াত অকনমান ইলাচিও দিব পাৰে ডালচিনিও দিব পাৰে ফ্লেভাৰৰ কাৰণে গোন্ধটো ভাল হয় আৰু তাতে মই উলিয়াই ললো এনেকে বাটিত আৰু অকনমান কেঁচা পিয়াজ দি দিছো আৰু খাবলৈ যে ইমান টেস্টি হৈছিলে সন্ধিয়া চাহৰ লগত বা ব্ৰেকফাষ্টতো ট্ৰাই কৰিব পাৰে আজি ভিডিওটো ইমানে